কোনোবা অসমীয়া বিৰোধী সংগঠনৰ অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ মই প্ৰয়োজন অনুভৱ কৰা নাই। একাংশ লোক আছে অসমত এনেকুৱা যি বিচাৰে যে গোটেই অসমীয়া জাতিটো তেওঁলোকৰ ওচৰত নতমস্তক হৈ থাকক, এই কাৰণেই যাতে তেওঁলোকে লোকপিয়লত নিজৰ মাতৃভাষাটো অসমীয়া বুলি লিখি থাকে। আজি নহ'লে এটা দশকৰ পিছত বা দুটা দশকৰ পিছত বা তিনিটা দশকৰ পিছত অসমীয়া মানুহ অসমতে সংখ্যালঘুত পৰিণত হ'বই। যে তেওঁলোক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ সৈতে কোনোদিন জিন যাব পৰা নাই। তেওঁলোক অসমীয়া বিদ্বেষী, তেওঁলোক খিলঞ্জীয়া মানুহৰ বিৰোধিতা কৰে আৰু এনেকুৱা অসমীয়া বিৰোধী শক্তিসমূহক অসমৰ ৰাইজে চিনিব লাগিব আৰু এনেকুৱা শক্তিসমূহক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। মই পুনৰ কৈছোঁ, অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজন আৰু নিয়ন্ত্ৰণহীন জনসংখ্যাৰ বিস্ফোৰণে অসমত খিলঞ্জীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিছে। বহুকেইখন জিলাৰ খিলঞ্জীয়া মানুহৰ দখলত নাই মানে খিলঞ্জীয়া মানুহে তাত নিজৰ ইচ্ছামতেদি এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াব নোৱাৰে, অৰ্থাৎ ৰাজনৈতিক অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি গৈছে। এইখন হৈছে অসমৰ বাস্তৱ প্ৰতিচ্ছবি। আৰু এতিয়া তেনে কোনো সংগঠনৰ নেতাই আমাক ভাবুকি দিব পৰা হৈছে, মুকলিকৈ আহ্বান জনাব পৰা হৈছে যে তেওঁলোকে অসমীয়া ভাষাটো লোকপিয়লত মাতৃভাষা হিচাপে নিলিখে। নালাগে লিখিব। কোনোবা অসমীয়া বিৰোধী সংগঠনৰ অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ মই প্ৰয়োজন অনুভৱ কৰা নাই। কিন্তু এই কথাটো সঁচা যে লোকপিয়লত আমি মাতৃভাষাটো অসমীয়া নিলিখিলে অসমীয়াটো সংখ্যালঘু হৈ যাব, এই ব্লেকমেইলিংটো অসমীয়া জাতিক বহু বছৰ ধৰি বহু দশক ধৰি কৰি অহা হৈছে। একাংশ লোক আছে অসমত এনেকুৱা যি বিচাৰে যে গোটেই অসমীয়া জাতিটো তেওঁলোকৰ ওচৰত নতমস্তক হৈ থাকক, এই কাৰণেই যাতে তেওঁলোকে লোকপিয়লত নিজৰ মাতৃভাষাটো অসমীয়া বুলি লিখি থাকে। এই ব্লেকমেইলিংটোৰ পৰা অসমীয়া জাতিটো উদ্ধাৰ পাব লাগিব। কোনোবাই অসমীয়া মাতৃভাষা বুলি লিখক বা নিলিখক, বাস্তৱ সত্যটো আমি অনুধাৱন কৰিব পাৰিব লাগিব যে অসমত অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে আৰু এইটো সঁচা কথা। আজি নহ'লে এটা দশকৰ পিছত বা দুটা দশকৰ পিছত বা তিনিটা দশকৰ পিছত অসমীয়া মানুহ অসমতে সংখ্যালঘুত পৰিণত হ'বই। কাৰণ অবাধ গতিত অবৈধ বিদেশীৰ প্ৰব্ৰজন আৰু জনসংখ্যাৰ ব্যাপক বিস্ফোৰণে অসমত জনগাঁথনিৰ পৰিৱৰ্তন কৰি পেলালে, এইটো সঁচা কথা। অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘুত পৰিণত হৈ গ'ল, এইটোও সঁচা কথা। গতিকে কোনোবা অসমীয়া বিৰোধী নেতাই আমাক সোঁৱৰাই দিবলৈ প্ৰয়োজন নাই। আমি খিলঞ্জীয়া মানুহে নিজেই কথাটো উপলব্ধি কৰিব লাগে যে অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে, অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে। আৰু এচাম অসমীয়া বিদেশী চক্ৰই সদায় বিচাৰিছে যে আমি তেওঁলোকৰ যাতে হাতে ভৰিৰে ধৰি থাকোঁ, তেওঁলোকক আমি আমাৰ মূৰৰ ওপৰত যাতে তুলি ৰাখোঁ, এই ব্লেকমেইলিংটোতে যে অসমীয়া ভাষাটো তেওঁলোকে নহ'লে মাতৃভাষা বুলি নিলিখিব। ছাত্ৰ সন্থাই ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিছোঁ আৰু সেইকাৰণে অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে যি সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছে, বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ এক অন্যতম পৰামৰ্শ হৈছে ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰি অসমৰ ৰাজ্যভাষা আইনখনক চিৰকালৰ কাৰণে স্থায়িত্ব প্ৰদান কৰিব লাগে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৪৭ নং অনুচ্ছেদত কোৱা আছে, এখন ৰাজ্যৰ এটা বৃহৎ জনসমষ্টিয়ে যদি বিচাৰে যে তেওঁলোকে কোৱা ভাষাটো ৰাজ্যখনৰ মাতৃভাষা হ'ব লাগে, তেতিয়াহ'লে সেই ভাষাটোক ৰাষ্ট্ৰপতিয়ে, সেই ৰাজ্যখনৰ ৰাজ্যভাষা হ'ব লাগে, তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে সেই ভাষাটোক ৰাজ্যভাষা হিচাপে স্বীকৃতি দিবলৈ অধিসূচনা জাৰি কৰিব পাৰে। ভাৰতবৰ্ষৰ অনুচ্ছেদৰ ৩৪৭ত এইটো কথা কোৱা আছে। গতিকে সেই দিনটো বেছি দূৰত নাই যেতিয়া এনেকুৱা কোনো অসমীয়া বিৰোধী নেতাই, অসমীয়া বিৰোধী সংগঠনে অসমত আন এটা ভাষাও গোটেই অসমতে ৰাজ্যভাষা হ'ব লাগে বুলি দাবী উত্থাপন কৰিব। সেইকাৰণে আমি ছাত্ৰ সন্থাই কৈছোঁ যে অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে যি সাংবিধানিক ৰক্ষা কৱচ আমি বিচাৰিছোঁ, তাত আমি এই কথাটো দাবী কৰিছোঁ যে ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰি অসমত অসমীয়া ভাষাটো যাতে চিৰকালৰ কাৰণে ৰাজ্যভাষা হৈ থাকে। বিটিআৰত বড়ো, বৰাক উপত্যকাত বঙালী, যি ধৰণে এতিয়া আছে, আৰু তাৰ কাৰণে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে। তেতিয়া অসমত খিলঞ্জীয়া মানুহ সংখ্যা গুৰুৱেই হওক, সংখ্যা লঘুৱেই হওক, অসমীয়া ভাষী সংখ্যা গুৰুৱেই হওক, সংখ্যা লঘুৱেই হওক, অসমৰ ৰাজ্যভাষাত কোনোদিন হেৰফেৰ নহ'ব। আৰু এনেকুৱা ধৰণৰ মন্তব্য কৰি এই সংগঠনসমূহে, নেতাসমূহে বুজাই দিছে যে তেওঁলোক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ সৈতে কোনোদিন জিন যাব পৰা নাই। তেওঁলোক অসমীয়া বিদ্বেষী, তেওঁলোক খিলঞ্জীয়া মানুহৰ বিৰোধিতা কৰে আৰু এনেকুৱা অসমীয়া বিৰোধী শক্তিসমূহক অসমৰ ৰাইজে চিনিব লাগিব আৰু এনেকুৱা শক্তিসমূহক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। চাওক, চাপৰি থাকিলে মেঘ আঁতৰি নাযায়, মেঘ থাকিবই। আমাৰ যিটো জাতিটোৰ প্ৰতি মূল সংকট, সেই সংকটটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। মই পুনৰ কৈছোঁ,
অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজন আৰু নিয়ন্ত্ৰণহীন জনসংখ্যাৰ বিস্ফোৰণে অসমত খিলঞ্জীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিছে। অসমৰ জনগাঁথনি ব্যাপক ৰূপত সলনি হৈ গৈছে আৰু এইবোৰ বাস্তৱ সত্য। এইবোৰ কথা কেৱল ছাত্ৰ সন্থা বা অসমৰ ৰাইজে কৈ থকা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়, মহামান্য উচ্চতম ন্যায়ালয় সকলোৱে স্বীকাৰ কৰিছে যে অসমত অবৈধ বিদেশী নাগৰিকে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছে। অসমত বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ ফলত আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে, বহিঃআগ্ৰাসনৰ সৃষ্টি হৈছে। অসমত জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। বহুকেইখন জিলাৰ খিলঞ্জীয়া মানুহৰ দখলত নাই মানে খিলঞ্জীয়া মানুহে তাত নিজৰ ইচ্ছামতেদি এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াব নোৱাৰে, অৰ্থাৎ ৰাজনৈতিক অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি গৈছে। এইখন হৈছে অসমৰ বাস্তৱ প্ৰতিচ্ছবি। আৰু এতিয়া তেনে কোনো সংগঠনৰ নেতাই আমাক ভাবুকি দিব পৰা হৈছে, মুকলিকৈ আহ্বান জনাব পৰা হৈছে যে তেওঁলোকে অসমীয়া ভাষাটো লোকপিয়লত মাতৃভাষা হিচাপে নিলিখে। নালাগে লিখিব। তেওঁলোকৰ এই ব্লেকমেইলিংটোৰ পৰা আমি ঊৰ্ধত যাব লাগিব। আজি নহ'লেও এটা দশক দুটা দশকৰ পিছত হ'লেও অসমত অসমীয়া ভাষী মানুহ সংখ্যালঘুত পৰিণত হ'বতো সঁচা কথা। কাৰণ জনসংখ্যা নিয়ন্ত্ৰণত আমি তেওঁলোকক বলে নোৱাৰোঁ। জনসংখ্যাৰ অবাধ বিস্ফোৰণৰ জৰিয়তে বহু জিলা ইতিমধ্যে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা দখল হেৰাই গৈছে। তেনে প্ৰেক্ষাপটত অসমীয়া ভাষাটোক, অসমীয়া মানুহ সংখ্যালঘু হৈ গ'লেও যাতে চিৰকালৰ কাৰণে অসমত ৰাজ্য ভাষা হৈ থাকে, তেনে চিন্তনেৰে সৈতে আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে সংবিধানৰ সংশোধন লাগিব। ৬ নং দফা সমিতিয়ে যি প্ৰতিবেদন দিছে, সেই প্ৰতিবেদনৰ পৰামৰ্শ আখৰে আখৰে কাৰ্যকৰী হ'ব লাগিব আৰু অসমৰ ৰাজ্য ভাষা আইনখনক সাংবিধানিক মৰ্যাদা দি চিৰকালৰ কাৰণে সুৰক্ষিত কৰিব লাগিব।